हेलो फ्रेंड्स तुम्हारे केने आछे मैं आशा राखो तुम्हारे भाले आछे आज मैं एक गुरुत्वपूर्ण भिडिओ লৈ आइছো जोंটো आपनालोকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ आपनालोকে চাইছে যে ইন্ডিয়া পোষ্ট ৰিক্ৰুটমেন্ট 2024 ৰ आपनालोকৰ কিমানখিনি পোষ্ট ওলাইছে যে 44228টা গ্রামীণ পোষ্ট ডাক সেৱক আৰু জিডিএছ পোষ্ট আছে आपनालोके চাইছে ইমান কেটা পোষ্ট आपनालोके এপ্লাই কৰিব পাৰিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু আজি লাষ্ট ডেট কেতিয়া আছে আৰু आपनालोকৰ স্টাৰ্ট অলৰেডি হৈছে না নাই आपनालोকে সম্পূৰ্ণ বিষয় আজি আলোচনা কৰিম তো ভিডিওটো হেকলৈকে চাই থাকিব তো आपनालोके দেখা পাইছে ইন্ডিয়া পোষ্ট ৰিক্ৰুটমেন্ট 2024 आपनालोকৰ 44228টা পোষ্ট আছে আৰু কি বিভাগত আছে आपनालोকৰ দেখা পাইছে आपनालोके দেখা পাইছে যে नेम अफ पोस्ट ग्रामीण डाक सेवक ठीक है जीडीएस आपनालोকৰ ग्रामीण डाक सेवকৰ जोंটো पोस्ट আছে এটা হল ব্রাঞ্চ পোস্টমাস্টার जोंটো শর্ট নাম হল बीपीएम আৰু এটা হল অ্যাসিস্ট্যান্ট ব্রাঞ্চ পোস্টমাস্টার जोंটো হল एबीपीएम আৰু आपनालोকৰ এটা আছে ডাক সেৱক ঠিক আছে নাম্বাৰ অফ পোষ্ট आपनालोকৰ 44000 এ আছে 40000 ৰ ভিতৰত 40228টা পোষ্ট आपनालोকৰ ঠিক আছে ইয়াৰ ভিতৰত অসমত কিমান পোষ্ট আছে অসমত 800 আপোনালোকে দেখা পাইছে ইয়াতে অসমত আছে 896 টা আৰু অল ইন্ডিয়াত পোষ্ট আছে কিমান 44228টা পোষ্ট আৰু ইয়াৰে ভিতৰত আপোনালোকে এপ্লাই কৰিব ঠিক আছে তো আপোনালোকে দেখা পাইছে স্ক্ৰল ডাউন কৰিব আপোনালোকৰ ইজিবেল যোনটো আপোনালোকৰ দেখাই আছো তো আপোনালোকৰ যোনটো বিপিএম যোনটো ব্ৰাঞ্চ পোষ্টমাস্টাৰৰ স্লাৰি হ'ব আপোনালোকৰ 12000 ৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 29000 লৈকে স্লাৰি হ'ব আৰু আপোনালোকে দেখা পাইছে एबीपीएम যোনটো এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্টমাস্টাৰ আৰু ডাক সেৱক এই দুটা মিলি স্যালাৰি হ'ব আপোনালোকৰ 10000 ৰ পৰা ষ্টাৰ্ট কৰি 24470 টকা লৈকে স্যালাৰি হ'ব আৰু আপোনালোকৰ এজ লিমিট কিমান আছে এটা আপোনালোকে দেখা পাইছে 18 বছৰৰ পৰা 40 বছৰ লৈকে মানুহে যোনটো ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এসসি এসটিৰ কাৰণে আপোনালোকৰ ইয়াত দেখা পাইছে जो एस रिलेशनो आपनालोকৰ দেখা পাইছে एससी আৰু एसटी কাৰণে 5 বছৰ आपनालोকৰ ৰিজাৰ্ভ যোনটো আছে তাৰ পিছত आपनालोকৰ ओबीसी কাৰণে 3 ইয়াৰ্স আছে পিডব্লিউবিডি ৰ কাৰণে আজৰান ৰিজাৰ্ভ এটো 10 বছৰ আছে আৰু পিডব্লিউডি ओबीसी ৰ কাৰণে 13 বছৰ আৰু পিডব্লিউডি एसटी আৰু एससी ৰ কাৰণে 15 বছৰ এটো হল এস ৰিলেশন ঠিক আছে আৰু ল্যাঙ্গুৱেজ যোনটো আপোনালোকৰ লোকেল ল্যাঙ্গুৱেজ জানিব লাগিব এটো ল্যাঙ্গুৱেজৰ কথা কৈছে তাৰ পিছত আপোনালোকৰ কি থাকিব লাগিব আদাৰ ক্ৰাইটেৰিয়া কি থাকিব লাগিব ইয়াত আপোনালোকে দেখা পাইছে কম্পিউটাৰৰ বিষয়ে নলেজ থাকিব লাগিব তাৰ পিছত নলেজ অফ সাইকেলিং ঠিক আছে ইয়াৰ বিষয়ত নলেজ থাকিব লাগিব তাৰ পিছত আৰু এটো জীৱন নিৰ্বাহৰ যিকোনো এটা মানে কি কৈছে মানে জীৱিকা উপায়ৰ এটা মানে নিৰ্বাহৰ এটা কি থাকিব লাগিব এটো বুলি কৈছে তাৰ পিছত আপোনালোকৰ কিমান টকা ফিস লাগিব এটা আপোনালোকে আনৰিজাৰ্ভৰ কাৰণে আনৰিজাৰ্ভ আৰু ওবিসিৰ কাৰণে 100 টকা ফিস দিব লাগিব আৰু এসসি এসটি দিব না লাগে তাৰ পিছত ফিমেল আৰু পিডব্লিউডি বিলাক ট্ৰান্স ওমেন এবিলাকৰ কাৰণে মানে কোনো ধৰণৰ পেমেন্ট দিব না লাগে আৰু পেমেন্ট বিলাক আপোনালোকে নেট বেংকিং থ্ৰু দিব পাৰিব তাৰ পিছত আপোনালোকে অফিশিয়াল ওয়েবসাইটত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ দেখা পাইছে আপোনালোকৰ 15 জুলাইৰ পৰা অলৰেডি স্টাৰ্ট হৈছে এপ্লিকেশন স্টাৰ্ট মানে এপ্লিকেশন অনলাইন কৰা এপ্লিকেশন স্টাৰ্ট হৈছে আৰু আপোনালোকৰ লাষ্ট ডেট বেছি দিন নাই আৰু 5 আগষ্ট লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যোনটো আপোনালোকৰ বেছি দিন নাই আৰু 4-5 দিন মান আছে তো আপোনালোকে সোনকালে যাওক এপ্লাই কৰক আৰু আপোনালোকে যদি সোনকালে যদি ইয়াৰ পৰাই আপোনালোকে এপ্লাই ডাইৰেক্ট লিংক পোৱা নাই আপোনালোকে ইয়াত আহিব আহি কেনে ডাইৰেক্ট লিংকত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনাৰ যদি আগতে পোষ্ট যোনটো ইন্ডিয়া পোষ্ট যোনটো আপোনালোকৰ অফিশিয়াল ওয়েবসাইট আছে আগতে যদি লগইন কৰা থাকে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা থাকে আপোনালোকে লগইন কৰিব নহলে আপুনি নতুনকৈ ৰেজিষ্টাৰ কৰিব আৰু ইয়াতে এডভাৰটাইজমেন্টখন চাব তো আজি কাৰণে এখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব চেনেলটো নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব তো আজি কাৰণে এখিনি ধন্যবাদ